সংবাদ মাধ্যমৰ আটাইকে ধন্যবাদ জনাই আমাৰ এই পূজাখন মানে কিমান বছৰ হ'ল এতিয়ালৈ কোনো ক'ব নোৱাৰে। আমাৰ মন্দিৰৰ সন্মুখত 8 গছডাল আছে। এই গছডাল কেতিয়াৰ ওচৰত কোনে ৰুইছিল এতিয়ালৈ কোনো মানে ইয়াৰ ইতিহাস নাই, মানে নাজানে কোনেও। আমি চেষ্টা কৰিলোঁ বহুতবাৰ ওলাবলৈ, কিন্তু ওলাব এতিয়াও পৰা নাই আমি। যি নহওক পূজাখন আমি গতানুগতিক কৰি আহি আছোঁ। আজি কিছু বছৰৰ পৰা আমি অলপ পূজাখন মানে আগত আমি মানুহ ঘৰে ঘৰে ভাত মানে কোনোবা এজন ঘৰত আমি ভোগ সেনেকৈ খুৱাই গৈছিলোঁ। এতিয়া মন্দিৰত আমি যি নহওক জেগা এটা যিহেতু আমাৰ আছে, সুন্দৰ পৰিৱেশ এটা আছে আমাৰ, আমি মন্দিৰৰ চৌহদত পূজাখন অলপ এটা ধুনীয়াকৈ কৰিব চেষ্টা কৰি আছোঁ আমি। আজি 3 বছৰ 4 বছৰ ধৰি আমি পূজাখন দুদিনীয়া কৰি পেলাইছোঁ আমি। আগদিনাখন পূজা মনসা পূজা হয়, গধূলি নাম কীৰ্তন হয়, গধূলি আমাৰ সাংস্কৃতিক অনুষ্ঠান এটা থাকে পিছদিনাখন। সেনেকৈ এইকাৰণে এইবছৰ আপোনাৰ আজিতো আমাৰ পূজা হৈ গ'ল, গধূলি আমাৰ নাম পৰিৱেশন কৰিব পাঠিকা চবৰে পৰিচিত আমাৰ নিশামণি হালৈ। নেক্সট অহাকালি আপোনাৰ তাৰে পূজা সংগতি ৰাখি এটা সাংস্কৃতিক অনুষ্ঠান ৰখা হৈছে। অহাকালি সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক সন্ধিয়াত আপোনাৰ গীত পৰিৱেশন কৰিব মেঘনা ভূঞা আৰু ভাৰ্গৱ কৌশিক। মানে চব চিনি পাই অসমৰ মানে উদীয়মান কণ্ঠশিল্পী। লগতে আমাৰ সকলোৱে পৰিচিত বৰলা একৰাই খ্যাত আপোনাৰ মালতী আৰু চেনেল পেহী বুলি কয়, প্ৰায় মানুহ চিনি পায়। তেখেতৰ কৌতুক অভিনয় লগতে আৰু 12 বৰণীয় কৃষ্টি কিছুমান আছে। এনেকৈ দুদিনীয়া অনুষ্ঠান দি আমি পূজাখন আৰম্ভণি কৰিছোঁ। আৰু ভক্তবান ৰাইজে আমি যিটো সঁহাৰি দিছে আমাক, আমি কমিটিৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আমি যিখিনি আমাক সহযোগ কৰিছে বা আমাক আন্তৰিকতা যিখিনি আমাক মানে কৰিছে, আমি যথেষ্ট আমি সুখী, যথেষ্ট আমি ভক্তবান ৰাইজৰ কাৰণে। ভক্তবান আমাৰ দিনে দিনে বাঢ়ি গৈ আছে। আমাৰ যোৱা বছৰ যিমান আছিল তাতকৈ এইবছৰ আৰু অলপ বাঢ়ি গৈছে, অবছৰ আৰু অলপ বাঢ়ি যাব। সেইকাৰণে সেই ৰাইজৰ আশীৰ্বাদ, মা মনসাৰ আশীৰ্বাদ, যিখিনি পাৰোঁ আমি চেষ্টা কৰি যাম ভাল কৰিবলৈকে। আমি মনসা আইৰ পূজাত যিসকল ধৰ্মপ্ৰাণ উপস্থিত হৈ আছে, মই বৰ বেছি নাজানো যে ইয়াৰ ইতিবৃত্তত বহু বছৰ হৈ গৈছে। ইয়াৰ আৰম্ভণিৰ তথ্য বিচাৰাৰ কাৰণে মই এটা সুযোগ পাইছোঁ, কিন্তু বৰ অসুবিধাৰ কাৰণে হাতটো কৰি ল'ব নোৱাৰিলোঁ। কম হ'লেও ইয়াৰ 100 বছৰ দূৰ হৈ বহু পাৰ হৈ গুচি গ'ল। প্ৰথম আৰম্ভণিত আছিল যে মই শুনা কথা আমাৰ বুঢ়া বুঢ়ীবিলাকে কৈছিল, কাৰণ মোৰো যথেষ্ট বয়া হ'ল। তেওঁলোকে আলোচনা কৰিছিল যে আমাৰ ইয়াত মহামাৰী বৰ উৎপাত হৈছিল, কাৰণ ৰাতিপুৱা যদি এটা শ্মশানক লৈ যায়, গধূলি এটা লৈ যায়, এনেকুৱা মানুহখিনিৰ ভয়ত বৰ আতংকৰ সৃষ্টি হৈছিল। তাৰে ভিতৰত মানুহ কেইজনমানে আলোচনা বিলোচনা কৰি এই জেগাত আমাৰ তেতিয়া ৰাতি কালী পূজাৰ আৰম্ভ হৈছিল বুলি আলোচনা শুনি আছোঁ মই। কিন্তু তাৰপিছতে সেই পুৰোহিত, সুন্দৰ পুৰোহিত, আজিতকৈও অতি ভাল পুৰোহিত, গতিকে তেওঁলোকে ইয়াত কালী পূজা কৰিছিল। আৰু এই শংকুৰ হাবিখিনিত তেওঁলোকে জনা কথা কৈ যাতে ৰাতি 12টা বজাত ভোগ লৈ গৈছিল। আৰু ভোগ লৈ যাওঁতে মানুহখিনি কৈছিল যে হ'ল এই আপোনালোকৰ কোনোবা মোৰ লগত যাব নেকি? নাযাওঁ যদি মই অকলে তাত সেই ৰাতি 12টাত মই ভোগ দি আহিম। তেতিয়া সাহসী মানুহকেইজনে কৈছিল যে নহয়, আপোনাৰ লগত আমিও যাম। তেতিয়া সেই পুৰোহিতজনে কোৱা কথা জানো যে মানুহখিনিক সতৰ্ক কৰি দিছিল যে তোমালোকে কোনো আৱাজ নিদিবা, যে মই যি কৰোঁ মই মোৰ ইংগিত মতে মই কাম কৰি থৈ যাম। শেষত ভোগ গোটেই দিয়াৰ পিছতে তাৰপিছত মানুহখিনিক কৈছিল যে তোমালোকে ভয় নকৰিবা আৰু মই আগবাঢ়ি যাই থাকিম, মোৰ পিছে পিছে আহি থাকিবা, খুজি থাকা। তাৰে পিছতে এইখানতে পূজা সেই ভোগ দিয়াৰ অলপ ভিতৰত মানে আচৰিত চিঞৰ বাখৰ আটাইবিলাকে শুনিছিল। ভয়ত আতংকৰ সৃষ্টি হৈছিল, তথাপি কিন্তু পুৰোহিতজন থকাৰ কাৰণে কোনো ভয় কৰা নাছিল। তাৰে ভিতৰতে আহি ইয়াত পূজা সমাপন কৰাৰ পিছত তেওঁলোকে পুৰোহিতজনে কৈছিল মানুহকেইটা যে তোমালোক আৰু ভয় কৰাৰ কোনো কাৰণ নাই, কাৰণ তোমালোকৰ যি মহামাৰীয়ে বৰ বিদ্ৰোহ হৈ আছিল, গতিকে আজিৰ পৰাই তেওঁলোকে আঁতৰ হৈ গুচি যাব, কোনো চিন্তা নাই। তেতিয়াৰ পৰাই এই কালী পূজা আৰম্ভ হৈছিল। তাৰে পিছতে মানুহখিনি আলোচনা বিলোচনা কৰি আমি ক'ব নোৱাৰোঁ, আমাৰ জন্মৰ পৰা আটা আতিহঁতে সকলোৱে কৰি আছিল। এতিয়া মোৰমতে অতি 150 কম হোৱা নাই বছৰ, 150 বছৰৰ কম হোৱা নাই। এই মাহাত্যটো বহুতেই আছিল। আগতে বগা ঘোঁৰা এটা আহি এটা আমাৰ গুৱাহাটীলৈ অহা আছিল। কেম্প যেতিয়া আহিল, কেম্পৰ পৰা সেই বস্তু ঠাণ্ডা হৈ গ'ল আৰু সেই কলেৰীয়া হোৱা লৈ পেলাই ইয়াতে পূজাখন আৰম্ভণি হয়। মৰিমাৰা কাৰোবাৰ হৈছিল, সেইটো লৈ পেলাই হৈছিল।
সেইবিলাক মানুহ নাই এতিয়া। গতিকে আমি কেনেকৈ এনেকৈ আমি চলি আছে দে অলপ অলপ কৰি এই কমিটি এই মানুহ এতিয়া নতুন নতুন চলিৰ হাতত পৰি অলপ অলপ আৰু উন্নত কৰিছে এনেহেন হৈছে কথাটো। কিন্তু পূজাৰ মাহাত্য আছে কাৰণে নহ'লে ইয়াতে মানে যোনে সেৱা কৰিছে সেই মানুহবিলাকে নিজে নিজে প্ৰমাণ পাইছে কিবা নহ'লেতো পূজাখন হয় জানো। অঁ এইটো আকৌ কম হৈছে আজি মোৰ মতে, যোৱা বছৰ আৰু বেছি হৈছিল, এইবাৰ অলপ কম হৈছে। মানে আমাৰ ইয়াতে মানুহৰ কিবা ঘৰৰ আহোজ আছে সেনেকৈ কিছু মানুহ ৰৈ গৈছে, আৰু কিছু মানুহৰ মাক পিতাক মৰা বা কিবা সেনেকৈ নাহে নহয়, গতিকে সেনেকৈও ৰৈছে। কিন্তু মানুহ হয় যথেষ্ট মানুহ হয়, এতিয়া মানুহ বহুত সোমাই আছে বাহিৰত, এতিয়া টুপি লগাই নাই হ'ব খাব শেষতে হ'ব। গতিকে এইটো আমি চলাই থকাৰ কাৰণে এতিয়া ভাল লাগছে। এনেকৈ চেনেল হেৰিটো ভালেই হয়, মাজে মাজে দিলে এইটো আমাৰ তাৰিখ এটাই এই পঞ্চমী তিথি বহাগ মাহৰ শুক্ল পঞ্চমী, গতিকে কৃষ্ণ পঞ্চমী কৰে এই তিথি, বেলেগ একো নাই। সেইটোতে কৰি আছোঁ এতিয়া বৰ্তমান ধৰি ধৰি পেলাই। কিন্তু কোনে কৈছে আমাৰ আটাহঁতেও আমি নাজানো, পিতাহঁতেও নাই কৰি আছে, আমিও কৰি আছোঁ। এটাই আগতে ময়ো চলাইছিলোঁ পূজা ভাগ এনেহেন আছিল। এতিয়া মোৰে বয়স ধৰকচোন প্ৰায় 80, গতিকে আমি দেখাৰ পৰাই আমি এনেকৈ চলি আছোঁ, পূজা হৈ আছে। তেতিয়া আমাৰ এনেকৈ পেণ্ডেল দিব পৰা ক্ষমতা নাছিল। এই মানুহৰ ঘৰে ঘৰে এই যিটো ভোগ ভাত খাই কাপোৰ তাতে ৰান্ধিবা দেই গাঁৱত, তাতেই খাওঁ। আমাৰ এই 6টা-7টা বাজি যায় ৰাতি। কিন্তু এনেকুৱা নাছিল, এতিয়া বৰ্তমান অলপ উন্নত হৈছে আগতকৈ, আৰু বহুত আহি আছে, হ'ব।